সদনৰ পৰা বহিষ্কাৰ কৰা হৈছে বিধায়ক অখিল গগৈক আৰু দিনটোৰ বাবে বহিষ্কাৰ কৰা হৈছে এতিয়া বিধায়কগৰাকী। বানপানী সন্দৰ্ভত বক্তব্য ৰাখিবলৈ বিচাৰিছিল 2 মিনিট সময়। 2 মিনিট বক্তব্যৰ পাছত পুনৰ অধ্যক্ষৰ পৰা সময় বিচাৰিছিল অখিল গগৈ। আৰু অধ্যক্ষই অনুমতি নিদিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল অখিল গগৈয়ে, যাৰ বাবে দিনটোৰ বাবে অধ্যক্ষই বহিষ্কাৰ কৰিলে অখিল গগৈ। চৰাইদেউৰ মানুহবিলাকৰ যোৰহাটত অকল নাজিৰাত ছাৰ ডেড বডি ওলাইছে 28টা আৰু তাৰে অকল বিহুপুৰ পঞ্চায়তত কমেও 100জন মানুহ ছাৰ সন্ধানীৰ হৈ আছে। ছাৰ এনেকুৱা এটা দুৰ্যোগ আমি কেতিয়াও অসমত বলবলাৰ পাছত কেতিয়াও দেখা নাছিলোঁ ছাৰ। ছাৰ ইমান ডাঙৰ দুৰ্যোগ যে এই দুৰ্যোগৰ কাৰণে ছাৰ এতিয়া আমাৰ কি হৈছে, অসম আমাৰ শিৱসাগৰৰ মানুহবিলাকৰ, চৰাইদেউৰ মানুহবিলাকৰ, যোৰহাটৰ মানুহবিলাকৰ খেতিটো কমপ্লিট শেষ ছাৰ। দোকান পোহাৰ শিৱসাগৰ টাউনৰ ভিতৰত ছাৰ এক কঁকাল পানী নদীৰ দৰে বৈ আছে ছাৰ। দোকান পোহাৰবিলাক ছাৰ কমপ্লিট শেষ হৈ গ'ল। ব্যৱসায়ী প্ৰতি ছাৰ 2 মিনিট ছাৰ ছাৰ এইটো আলোচনা নকৰিলে ছাৰ এইটো আলোচনা নকৰিলে মই ভাবোঁ যে সদন আদৰুৱা কৰি ৰ'ব ছাৰ। দুৰ্যোগ প্লাইটটো মই বানপানীটোৰ কথা কোৱা নাই ছাৰ, প্লাইটটো মানুহৰ যিটো দুৰ্দশা হৈছে ছাৰ, ব্যৱসায়ী প্ৰতিষ্ঠানবিলাক ছাৰ। মোক বিশ্বাসঘাতকতা নকৰিব। হয় ছাৰ। আপুনি খন্তেক আগত আহি পেলাই মোক 2 মিনিটৰ কথা কৈছে, যাৰ কাৰণে আপোনাক 2 মিনিট মই ক'ব দিলোঁ আৰু 2 মিনিট এটা 44 ছেকেণ্ড নাই জানো মই আৰু 2 মিনিট ছাৰ মেইন কথাকেইটা প্ৰব্লেম আপোনাৰ কথা উজনি অসমৰ বানপানীক সন্মান জনাই পেলাই আপোনাৰ 2 মিনিটৰ কথাটো মই ৰাখিছোঁ। 2 মিনিট দিয়ক। মোৰ আপুনি বিশ্বাসঘাতক হিচাপে মানুহৰ সমস্যাৰ হাত জোৰ কৰি মই আপোনাক অনুৰোধ জনাইছোঁ। কাৰণ মই আপোনাক সুবিধা দিয়াৰ কাৰণে সকলো বিধায়কক অনুৰোধ জনাইছোঁ, মই হাত জোৰ কৰি ছাৰ অনুৰোধ জনাইছোঁ। ছাৰ মই হাত জোৰ কৰি অনুৰোধ জনাইছোঁ, মোক 2 মিনিট সময় দিয়ক। আৰু ছাৰ 2 মিনিট হাত জোৰ কৰি অনুৰোধ জনাইছোঁ। ছাৰ 2 মিনিট হাত জোৰ কৰি সভাস্থগিত প্ৰস্তাৱ আনিছিলে, সেই প্ৰস্তাৱটো মই আজি অগ্ৰাহ্য কৰিছোঁ। কাৰণ যোৱাকালি কংগ্ৰেছ দলেও অনুৰূপভাৱে এনেকুৱা সভাস্থগিত প্ৰস্তাৱ আনিছিলে। আৰু অগ্ৰাহ্য কাৰণটো এইটোৱে যে যিহেতু আমাৰ দাবী মঞ্জুৰীসমূহৰ ভোটদানৰ বাবে নিৰ্ধাৰিত দিনকেইটাৰ বাদে পৰৱৰ্তী সময়ত এই বিষয় লৈ পেলাই আলোচনা কৰিব পাৰি, কিন্তু আমাৰ বিধানসভাৰ যি কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 144 নং নিয়মৰ 2 নং উপনিয়ম মতে আমাৰ স্পষ্ট ৰূপত বাৰণ কৰা আছে। গতিকে বাজেটৰ সময়ত আপোনাৰ এই বিষয়টো আমি আলোচনা কৰিব নোৱাৰিম। আপোনাৰ সভাস্থগিত প্ৰস্তাৱটো যোৱাকালি যেনেকুৱাকৈ অগ্ৰাহ্য কৰা হৈছিলে কংগ্ৰেছ দলৰ, আজিও আপোনাৰ অগ্ৰাহ্য কৰা হ'ল। কিন্তু আপোনাক মই সন্মান জনাই, 3খন জিলাক সন্মান জনাই আপোনাক মই 2 মিনিট 44 ছেকেণ্ড ক'ব দিছোঁ, যিটো নেকি মই যোৱাকালি ক'ব দিয়া নাছিলোঁ। গতিকে এতিয়া আমি পৰৱৰ্তী বিষয়টো আহিছোঁ, কাৰ্যসূচী নম্বৰ 2। আপুনি অকল বিধায়ক নহয়, ইয়াতে বিৰোধী বহু আছে। এতিয়া কৰ্তন প্ৰস্তাৱৰ ওপৰত অধিক আলোচনা কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু এই কৰ্তন প্ৰস্তাৱৰ প্ৰথমে বক্তব্য ৰাখিব নুৰুল হুদাই বক্তব্য ৰাখিব। কৰ্তন প্ৰস্তাৱৰ ওপৰত নুৰুল হুদাই বক্তব্য। প্লিজ মই হাত জোৰ কৰি অনুৰোধ জনাইছোঁ সপক্ষে জীৱনত ক'ব দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ। প্লিজ গগৈ মই ছাৰ আপোনাক হাতজোৰ কৰি 2 মিনিটৰ কাৰণে অনুৰোধ জনাইছোঁ। ছাৰ মই জীৱনত কাকো হাতজোৰ কৰা নাই। মই সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু নুৰুল হুদা এইটো অকল আপোনাৰ বিষয় নহয়, আমাৰো বিষয়। অনুৰোধ জনাইছোঁ আপুনি বেলেগ ডিভাইচত আনিব। নুৰুল হুদা অধ্যক্ষ মহোদয়, মই খাৰিজ কৰিছোঁ। অধ্যক্ষ মহোদয়, 2 মিনিট ক'লে আপুনি, 2 মিনিট 44 ছেকেণ্ড ক'লে আপুনি, তাৰে 2 মিনিট 44 ছেকেণ্ড ক'লে আপুনি। নুৰুল হুদা কণ্টিনিউ। অধ্যক্ষ মহোদয়, আমি কালি এইটো প্ৰতিবাদ কৰিছোঁ। কালি পাৰ্লামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে কালি দিছে, গতিকে কালি আলোচনা হৈ গৈছে। মই মাননীয় অধ্যক্ষ মহোদয়ৰ কথাটো শুনিম। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় অধ্যক্ষ মহোদয়, শিক্ষা বিভাগৰ কষ্টৰ সদনৰ মজিয়াত দেখিবলৈ পাইছিল যে
অখিল গগৈ আৰু অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস সদনত সময় বিচাৰিছিল বানপানী সম্পৰ্কে কথা পতাৰ বাবে 2 মিনিট সময় বিচাৰি 2 মিনিট 41 ছেকেণ্ড দিয়া বুলি অধ্যক্ষই কৈছিল কিন্তু তাৰ পাছত পুনৰ অতিৰিক্ত সময় বিচাৰিছিল অখিল গগৈয়ে আৰু পৰৱৰ্তী সময়ত অধ্যক্ষৰ দ্বাৰা অখিল গগৈক দিনটোৰ বাবে বহিষ্কাৰ কৰা হৈছিল